যি ৯ দফীয়া দাবী আছে, দাবীৰ ওপৰত যদি চৰকাৰে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ'লে আমি জিলা আয়ুক্তৰ কাৰ্যালয় ঘেৰাও, নেশ্যনেল হাইৱে ব্লকেট, ৰেল অৱৰোধৰ পৰা আদি কৰি ডিব্ৰুগড় জিলা বন্ধ আৰু এক বৃহৎ গণসমাৱেশৰ জৰিয়তে আচলতে প্ৰশাসন আৰু চৰকাৰ সকলোকে জনাই দিয়া হ'ব। অতি শীঘ্ৰে থলুৱা খিলঞ্জীয়া মানুহক সুৰক্ষিত কৰিবৰ কাৰণে এখন থলুৱা বজাৰ নিৰ্মাণ কৰিব লাগিব। নিবনুৱা সমস্যা ভৰিত হৈ থকা অসমখনত ডিব্ৰুগড়খনৰ নিবনুৱা সমস্যা সমাধানৰ কাৰণে এটা আমি পথ চৰকাৰক দেখাই দিছোঁ। অনাগত দিনত অদূৰ ভৱিষ্যতত যেতিয়ালৈকে আমাৰ ডিব্ৰুগড়ৰ জ্বলন্ত সমস্যাবোৰ সঠিক সমাপন নহ'ব, সমাধান নকৰিব, ডিব্ৰুগড় জিলাত যেতিয়ালৈকে থলুৱা বজাৰ নিৰ্মাণ নকৰিব, যেতিয়ালৈকে আমাৰ সঠিক সম্পূৰ্ণৰূপে তেখেতে এটা আলোচনাৰ মাধ্যমে যেতিয়ালৈকে ডিব্ৰুগড় সমস্যাসমূহ সমাধান নকৰিব, তেতিয়ালৈকে জাতি জনগোষ্ঠীয় ঐক্য মঞ্চই ক্ষান্ত হৈ নাথাকে। নহয়, আচলতে জাতীয় জনগোষ্ঠীয় ঐক্য মঞ্চৰ যি ৯ দফীয়া দাবী আছিল, এই দাবীকেইটাৰ ওপৰত আমি প্ৰথম কাৰ্যসূচী হিচাপে জিলা প্ৰশাসন আৰু চৰকাৰলৈ দৃষ্টিগোচৰ কৰিবৰ কাৰণে আমি গণতান্ত্ৰিকভাৱে 3দিনীয়াকৈ অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী হাতত লোৱা হৈছিলে। গতিকে আজি ৭২ ঘণ্টা সময় অতিবাহিত হৈ গৈছে। আজি আমি শান্তিপূৰ্ণভাৱে আমাৰ ঐক্য মঞ্চৰ বিষয়ববীয়াসকলে খুব শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিক পদ্ধতি আজি আমি আমাৰ প্ৰতিবাদ সাব্যস্ত কৰিলোঁ। গতিকে জিলা আয়ুক্ত মহোদয় ডাঙৰীয়া ইয়াত আহি উপস্থিত হ'ল। তেখেতে আমাৰ মেম'ৰিয়েলখন লৈ তেখেতে আমাক গণতান্ত্ৰিকভাৱে আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাৰ বাবে তেখেতে আমাক ধন্যবাদ জ্ঞাপন কৰিছে। কিন্তু ইয়াৰ পিছতে কথাটো হ'ল যে আমাৰ যি ৯ দফীয়া দাবী আছে, দাবীৰ ওপৰত যদি চৰকাৰে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ'লে আমি জিলা আয়ুক্তৰ কাৰ্যালয় ঘেৰাও, নেশ্যনেল হাইৱে ব্লকেট, ৰেল অৱৰোধৰ পৰা আদি কৰি ডিব্ৰুগড় জিলা বন্ধ আৰু এক বৃহৎ গণসমাৱেশৰ জৰিয়তে আচলতে প্ৰশাসন আৰু চৰকাৰ সকলোকে জনাই দিয়া হ'ব যে আচলতে আমাৰ দাবীখিনিৰ ওপৰত ন্যায্যতা দাবী হয় আৰু ডিব্ৰুগড়বাসী ৰাইজ হিচাপে সকলোৱে এই দাবীখিনিৰ ওপৰত সমৰ্থন যে জনাইছে, এই কথাখিনি চৰকাৰলৈ আমি বাৰ্তা প্ৰেৰণ কৰিম। সেই গতিকে প্ৰশাসনলৈ আজি অনুৰোধ জনাম, আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে অতি শীঘ্ৰে আচলতে থলুৱা খিলঞ্জীয়া মানুহক সুৰক্ষিত কৰিবৰ কাৰণে এখন থলুৱা বজাৰ নিৰ্মাণ কৰিব লাগিব। আচলতে নিবনুৱা সমস্যা ভৰিত হৈ থকা অসমখনত ডিব্ৰুগড়খনৰ নিবনুৱা সমস্যা সমাধানৰ কাৰণে এটা আমি পথ চৰকাৰক দেখাই দিছোঁ, যাতে বজাৰ গৃহটো হোৱাৰ পাছ মুহূৰ্ততে ইয়াত বহুতো নিবনুৱা আত্মসংস্থাপনৰ তেওঁলোকে নিজকে আত্মসংস্থাপনৰ পথ দেখা পাব আৰু বিভিন্ন ধৰণৰ যিসমূহ আজিৰ তাৰিখত ব্যৱসায় বাণিজ্যক লৈ আমাৰ মেইন যিখন চহৰ আছে, ডিব্ৰুগড় চহৰখনৰ মাজত এক যান জঁটৰ সৃষ্টি হয়। এই যান জঁটৰ সৃষ্টিৰ পৰা মহানগৰখনলৈ আমাৰ এক বহু সংকেত আহিব বুলি আমি অনুধাৱন কৰিছোঁ। এই গোটেই কথাখিনি ইয়াত সন্নিৱিষ্ট হৈ আছে। সেই গতিকে চৰকাৰলৈ বিশেষভাৱে অনুৰোধ, আৰু আমি আশা ৰাখিছোঁ অতি শীঘ্ৰে চৰকাৰে এই আমাৰ দাবীৰ ওপৰত তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব। আৰু যদিহে নকৰে, ইয়াৰ কিন্তু পৰৱৰ্তী পৰ্যায়ত আমি 2026 চনৰ ইলেকশ্যনৰ আগত কিন্তু আমি জংগীৰ ওপৰত কাৰ্যসূচী ল'বলৈ কিন্তু বাধ্য হ'ম। আজি অৱস্থানথলীৰ পৰা আমি আপোনালোকৰ জৰিয়তে চৰকাৰ আৰু প্ৰশাসনলৈ এই বাৰ্তা প্ৰেৰণ কৰিছোঁ। আমি বাৰে বাৰে কৈ আছোঁ, জাতি জনগোষ্ঠীয় ঐক্য মঞ্চৰ আমাৰ আজি যিটো নেকি দাবী আছিল, 9টা দাবী সম্বন্ধিত আমি স্মাৰক পত্ৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ প্ৰেৰণ কৰিলোঁ আৰু সেই স্মাৰক পত্ৰৰ জৰিয়তে কেইবাটাও গুৰুত্বপূৰ্ণ কথা আমি ডিব্ৰুগড় জ্বলন্ত সমস্যাৰ ওপৰত আমি তেখেতলৈ স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। অনাগত দিনত অদূৰ ভৱিষ্যতত যেতিয়ালৈকে আমাৰ ডিব্ৰুগড়ৰ জ্বলন্ত সমস্যাবোৰ সঠিক সমাপন নহ'ব, সমাধান নকৰিব, ডিব্ৰুগড় জিলাত যেতিয়ালৈকে থলুৱা বজাৰ নিৰ্মাণ নকৰিব, যেতিয়ালৈকে আমাক সঠিক সম্পূৰ্ণৰূপে তেখেতে এটা আলোচনাৰ মাধ্যমে যেতিয়ালৈকে ডিব্ৰুগড় সমস্যাসমূহ সমাধান নকৰিব, তেতিয়ালৈকে জাতি জনগোষ্ঠীয় ঐক্য মঞ্চই ক্ষান্ত হৈ নাথাকে। আৰু এটা কথা, আজি জিলা আয়ুক্ত মহোদয়ে যিখন পত্ৰ প্ৰেৰণ কৰিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা ক'ব বিচাৰিছোঁ, যাতে অতি শীঘ্ৰে ডিব্ৰুগড় জিলাত এখন থলুৱা বজাৰ নিৰ্মাণ কৰক। তাৰ আগমুহূৰ্তত আমাৰ লগত আলাপ আলোচনা কৰক। আমাৰ যিহেতু নেকি আমি 1 মাহজোৰা এটা এলানি কাৰ্যসূচী আমি ঘোষণা কৰিছোঁ। যদি আজি এই 27 তাৰিখে আকৌ আমাৰ জিলা আয়ুক্ত মহোদয় কাৰ্যালয় ঘেৰাও কৰাৰ কথা আছে, তাৰ প্ৰাক মুহূৰ্ততে তেখেতক আমাক আলাপ আলোচনাৰ কাৰণে তেখেতক আমি নিমন্ত্ৰণ দিবলৈ অনুৰোধ জনাইছোঁ, যাতে অসমত যেতিয়া নেকি অসম চৰকাৰখন আছে, চৰকাৰখনে ডিব্ৰুগড় যিহেতু নেকি জিলা আৰু জিলাৰ লগতে মহানগৰ ঘোষণা কৰিলে, মহানগৰক উন্নীত কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব। আৰু মাননীয় শক্তিমন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়াকো অনুৰোধ জনাইছোঁ, অতি শীঘ্ৰেই যাতে ডিব্ৰুগড়ত যেনেকৈ হ'লেও ডিব্ৰুগড় জিলাখনৰ স্বাৰ্থত, ডিব্ৰুগড় ৰাজ্যৰ বৃহত্তৰ স্বাৰ্থত যাতে ডিব্ৰুগড়ত এখন
থলুৱা বজাৰ নিৰ্মাণ কৰিবলৈ ব্যৱস্থা অতি শীঘ্ৰে গ্ৰহণ কৰক। ইয়াকে আমি জাতি জনগোষ্ঠী ঐক্য মঞ্চৰ পৰা অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু মাননীয় মন্ত্ৰী মহোদয়ক অনুৰোধ জনালোঁ।